ড্ৰিমছ অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ স্পেচিয়েল টেট 2026। এই টেটত আপোনালোকে কেনেকৈ অৱতীৰ্ণ হ'ব লাগিব, কি আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, কি ডকুমেণ্টছ লাগিব, সবিশেষ জনাম। চাই বাইদেউসকল ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল চাই বাইদেউ চেনেলটো নতুনকৈ চাই আছে, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেখিবলৈ পাইছে এখন এডভাৰটাইজমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, এডভাৰটাইজমেণ্ট অফ স্পেচিয়েল আছাম টিচাৰ এলিজিবিলিটি টেষ্ট TET 2026 for lower primary and upper primary level, Bodo, Gado, Manipuri and Mar medium. যেহেতু এই চাৰিটা ভাষাৰ এই যি স্পেচিয়েল টেট হ'ব, বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মিডিয়াম বিদ্যালয়ৰ বাবে এই যি স্পেচিয়েল টেট হ'ব, এই স্পেচিয়েল টেটত কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব, কি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, সবিশেষ জনাব বিচাৰিছোঁ। যি টেট অৱতীৰ্ণ হ'বলৈ আপোনালোকৰ যি লেংগুৱেজ ওৱান, যি প্ৰথম লেংগুৱেজ আপোনালোকৰ এই চাৰিটা ভাষাৰ হ'ব লাগিব, বড়ো, গাৰো, মণিপুৰী আৰু মাৰ, এই তিনিটা মিডিয়ামৰ। আৰু এই চাৰিটা যি মিডিয়াম আছে, এই চাৰিটা মিডিয়ামৰ আপোনালোকৰ প্ৰথম লেংগুৱেজ হ'ব লাগিব, লেংগুৱেজ ওৱান হ'ব লাগিব স্পেচিয়েল টেট আপোনালোকে দিবৰ বাবে। যিহেতু এই চাৰিটা মিডিয়ামৰ যি টেট অনুষ্ঠিত হ'ব, এই টেটত অৱতীৰ্ণ হ'বলৈ আপোনালোকক এই চাৰিটা লেংগুৱেজ ওৱানটো আপোনালোকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ লেংগুৱেজ হ'ব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। এই স্পেচিয়েল আছাম টেট দিবৰ বাবে আপোনালোকৰ যি কোৱালিফিকেশ্যন, কি কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ এই যি NCTE নৰ্মছৰ মতে আপোনালোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই যি টেটত অৱতীৰ্ণ হ'ব পাৰিব। ইয়াত উল্লেখ কৰা হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনালোকৰ কি এলিজিবিলিটি লাগিব এই টেট দিবৰ বাবে। মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ ষ্টেট অফ আছাম, যিহেতু আপোনালোকে অসমৰ বাসিন্দা, স্থায়ী বাসিন্দা হ'ব লাগিব। অসমৰ স্থায়ী বাসিন্দা হ'লেহে এই স্পেচিয়েল টেট আপোনালোকে দিব পাৰিব। ডেট মাষ্ট হেভ মিনিমাম একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এজ পাৰ দ্য NCTE নৰ্মছ এজ ফ'ল', যিহেতু তলত উল্লেখ কৰা ধৰণৰ যিহেতু কোৱালিফিকেশ্যন থাকিব লাগিব তেওঁলোকৰ, তেতিয়াহে এই যি টেটত অৱতীৰ্ণ হ'ব পাৰিব। মিনিমাম কোৱালিফিকেশ্যন অফ এপিয়াৰিং দ্য লোৱাৰ প্ৰাইমেৰী টেট, যিহেতু আপোনালোকে LP স্কুলৰ টেট দিবৰ বাবে আপোনালোকক কি কোৱালিফিকেশ্যন লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত উল্লেখ কৰা আছে ছিনিয়ৰ ছেকেণ্ডেৰী উইথ এটলিষ্ট 50% মাৰ্ক এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন। আপোনালোকৰ যিহেতু ছেকেণ্ডেৰী, যিহেতু এই LP টেট দিবৰ বাবে আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, এটলিষ্ট 50% আপোনালোকৰ মাৰ্ক থাকিব লাগিব, আৰু লগতে আপোনালোকৰ দুবছৰীয়া ডিপ্ল'মা DLED ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ অথবা আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডেৰীত আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব, আৰু লগতে যিহেতু আপোনালোকৰ 4 বছৰীয়া বেচেলৰ এলিমেণ্টেৰী এডুকেশ্যন আপোনালোকৰ ডিগ্ৰী আপোনালোকৰ থাকিলেও আপোনালোকে এই টেটত অৱতীৰ্ণ হ'ব পাৰিব বুলি উল্লেখ কৰা হৈছে। আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন ফৰ এপিয়াৰিং আপাৰ প্ৰাইমেৰী টেট, যিহেতু আপোনালোকৰ আপাৰ প্ৰাইমেৰী টেটৰ বাবে আপোনালোকৰ কি আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব, ইয়াত আপোনালোকক উল্লেখ কৰা হৈছে। ইয়াত 1 নম্বৰতে আপোনালোকক জনাব বিচাৰিছোঁ গ্ৰেজুৱেশ্যন আপোনালোকৰ থাকিব লাগিব। আপোনালোকৰ গ্ৰেজুৱেশ্যন নাথাকিলে আপোনালোকে এই যি আপাৰ প্ৰাইমেৰী যি UP টেটত আপোনালোকে অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে। গ্ৰেজুৱেশ্যন এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন, অথবা আপোনালোকৰ 50% মাৰ্ক ইন গ্ৰেজুৱেট অৰ BEd আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। লগতে আপোনালোকৰ এটলিষ্ট 55% মাৰ্ক পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী আপোনালোকৰ যদি আছে, লগতে BEd আৰু MAd আছে, তেতিয়াও আপোনালোকে এই যি আপাৰ প্ৰাইমেৰী টেটত অৱতীৰ্ণ হ'ব পাৰিব বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডেৰী এটলিষ্ট 50% মাৰ্ক, লগতে 4 year বেচেলৰ এলিমেণ্টেৰী এডুকেশ্যন আপোনালোকৰ ডিগ্ৰী থাকিলেও আপোনালোকে এই যি টেটত অৱতীৰ্ণ হ'ব পাৰিব বুলি উল্লেখ কৰা হৈছে। লগতে আপোনালোকৰ BA, BSc অৰ BEd যদি আপোনালোকৰ আছে, তেতিয়াও আপোনালোকে এই যি টেটত অৱতীৰ্ণ হ'ব পাৰিব বুলি উল্লেখ কৰা হৈছে। আপোনালোকে ইয়াত ৰিলেক্সেশ্যন দিয়া হৈছে, ৰিলেক্সেশ্যন উইল বি এপ্লিকেবল। কি ৰিলেক্সেশ্যন আপোনালোকৰ ইয়াতে পাব আপোনালোকে ইয়াত উল্লেখ কৰা হৈছে। আপ টু 5% in the academic mark in SSLC or graduation shall be applicable for the candidate belonging to ST, SC, OBC, MOBC, PWD, SP to appear a special Assam TET 2026. ST, SC, OBC সকলৰ বাবে ইয়াত ৰিলেক্সেশ্যন দিয়া আছে। যদি আপোনালোকৰ 50% যদি একাডেমিক ইয়াৰত আপোনালোকৰ মাৰ্ক নাথাকিলে, আপোনালোকৰ 45% মাৰ্ক থাকিলেও আপোনালোকে এই টেটত অৱতীৰ্ণ হ'ব পাৰিব বুলি উল্লেখ কৰা হৈছে। চিলেবাছ আপোনালোকৰ কি চিলেবাছ হ'ব, ইয়াত চিলেবাছ উল্লেখ কৰা হৈছে। যেহেতু আপোনালোকৰ LP কাৰণে আপোনালোকক চিলেবাছ জনাব বিচাৰিছোঁ। যি পেপাৰটো চিলেবাছ ইয়াত উল্লেখ কৰা হৈছে, কি চিলেবাছত কি থাকিব আপোনালোকক জনাব বিচাৰিছোঁ। 1 নম্বৰতে আছে চাইল্ড ডেভেলপমেণ্ট পেডাগগী, 30 নম্বৰ থাকিব ইয়াতে।
লেংগুৱেজ 1 বড়ো গাৰো মণিপুৰী আৰু মাৰ বাবে যে মাৰ লেংগুৱেজৰ বাবে 30 নম্বৰ থাকিব ইয়াৰ পিছতে আছে কম্পালসৰি এটা লেংগুৱেজ আছে লেংগুৱেজ টু ইংলিছ আপোনালোকৰ কম্পালসৰি হ'ব ইয়াত 30 নম্বৰ আপোনালোকে থাকিব ইয়াৰ পিছত আছে মেথছ এণ্ড সায়েন্সৰ বাবে যি সায়েন্স আৰু মেথছ টিচাৰৰ বাবে 60 নম্বৰ থাকিব আৰু সোশ্যাল সায়েন্সৰ বাবে দেখি সোশ্যাল সায়েন্স টিচাৰৰ বাবে ইয়াত 60 নম্বৰ থাকিব টোটেল 150 নম্বৰ থাকিব আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকে 5 নম্বৰ ইয়াত উল্লেখ কৰা আছে মিনিমাম আপোনালোকক 60% লাগিব আপোনালোকে 90 নম্বৰ আপোনালোকে লাভ কৰিলে 60% হ'ব যদিহে আপোনালোকৰ এছটি এছচি আৰু ওবিসি হয় তেলে আপোনালোকৰ যি 5% ৰিলেক্সেশ্যন আছে টোটেল যি পাৰ্চেন্টেজৰ আপোনালোকে 55% আপোনালোকে লাভ কৰিলে আপোনালোকে এই টেটত উত্তীৰ্ণ হ'ব বুলি উল্লেখ কৰা হৈছে লগতে আপোনালোকে মাৰ্ক আপোনালোকে 83 যি মাৰ্ক পাব লাগিব 150 মাৰ্কৰ ভিতৰত ইয়াৰ পিছতে আপোনালোকে উল্লেখ কৰা আছে ইয়াত 6 নম্বৰত এটা উল্লেখ কৰা আছে দেয়াৰ উইল বি নো নিগেটিভ মাৰ্ক যদি এই টেটত কোনো নিগেটিভ মাৰ্ক নাথাকে আৰু এই টেটৰ মিডিয়াম উল্লেখ কৰা হৈছে আছামিজ বেংগলী বড়ো ইংলিছ এই চাৰিটা যি মিডিয়ামত এই যি টেট অনুষ্ঠিত হ'ব পেপাৰ 1 আৰু পেপাৰ 2 আপোনালোকে ৱেবছাইটত এই সিলেবাস আপোনালোকে চাব পাৰিব ইয়াৰ পিছতে অনলাইন কেনেকৈ কৰিব আপোনালোকক জনাব বিচাৰিছো seva.online.org ত আপোনালোকে লগইন কৰি এই যি আবেদন কৰিব পাৰে ইয়াৰ পিছতে www.ssa.assam.gov.in টো আপোনালোকে লগইন কৰিব পাৰে ইয়াৰ পিছতে চেণ্টাৰ উল্লেখ কৰা হৈছে কেইটামান চেণ্টাৰ দিয়া হৈছে 7টা চেণ্টাৰ দিয়া হৈছে এই এক্সামৰ বাবে চেণ্টাৰসমূহ আপোনালোকক উল্লেখ কৰিব বিচাৰিছো 1 নম্বৰতে আছে কাছাৰ ডিব্ৰুগড় কোকৰাঝাৰ কামৰূপ মেট্ৰ' হোজাই আৰু শোণিতপুৰ এই 4টা চেণ্টাৰ উল্লেখ কৰা আছে এই 7টা চেণ্টাৰত আপোনালোকে টেটত অৱতীৰ্ণ হ'ব পাৰিব যিকোনো এটা চেণ্টাৰতে আপোনালোকে এই যি টেট দিব পাৰিব বুলি উল্লেখ কৰা হৈছে আপোনালোকক জনাব বিচাৰিছো time schedule for special Assam TET 2026 for online application and date of examination etc. will be open on 7 January 2026 and separate notification will be issued regarding opening for receipt of the online last date of receipt of the online application. আপোনালোকে 7 জানুৱাৰীৰ পৰা এই যি আবেদন কৰিব পাৰিব ইয়াত বৰ্তমানলৈকে কোনো অন্তিম দিন ইয়াত ঘোষণা কৰা হোৱা নাই যেতিয়ালৈকে আপোনালোকে নটিফিকেশ্যন নাপায় তেতিয়ালৈকে আপোনালোকে এই যি আবেদন কৰি থাকিব পাৰিব অহা 7 জানুৱাৰীৰ পৰা এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি উল্লেখ কৰা হৈছে অন্তিম তাৰিখ ইয়াত উল্লেখ কৰা হোৱা নাই এই যি অন্তিম তাৰিখৰ বাবে এখন সেপাৰেট নটিফিকেশ্যন জাৰি কৰা হ'ব বুলি উল্লেখ কৰা হৈছে পিছতে এক্সামিনেশ্যন ফিজ উল্লেখ কৰিব বিচাৰিছো পেপাৰ 1 আৰু পেপাৰ 2 আপোনালোকে জেনেৰেল কেটেগৰীৰ বাবে পেপাৰ 1 ত 550 টকা এছটি এছচি ওবিসি বাবে এমওবিসিৰ বাবে 450 টকা পিডব্লিউডিৰ বাবে 300 টকা উল্লেখ কৰা হৈছে এই আছে পেপাৰ 2 জেনেৰেল কেণ্ডিডেটৰ বাবে 550 টকা এছটি এছচি ওবিসি এমওবিসিৰ বাবে 450 টকা আৰু পিডব্লিউডিৰ বাবে 300 টকা উল্লেখ কৰা হৈছে সাবিসকল ভিডিঅ'ত ইমানখিনি আছিল ভিডিঅ'টো হেকলকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো